এই মুহূৰ্তত মই উপস্থিত আছোঁ গুৱাহাটী মহানগৰী আমবাৰীত। ইতিমধ্যে সকলো অৱগত গুৱাহাটী মহানগৰী আমবাৰীৰ পৰা নুনমাটিলৈ এখন উৰণীয়া সেতু নিৰ্মাণৰ কাম বৰ্তমান সময়ত চলি আছে, যাৰ ফলত গছসমূহ উঠাই দিয়া হৈছিল আৰু গছক লৈ বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰিছিল বিভিন্ন গৰাকীয়ে। বিভিন্ন সময়ত আমি দেখিবলৈ পাইছোঁ প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু তাৰ মাজতেই এইবাৰ লাচিত ঘাটলৈ যিসমূহ গছ ইয়াত ৰখোৱা হৈছিল সেইসমূহ গছ এই মুহূৰ্তত লৈ যোৱা হৈছে। জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট মোৰ লগত ধনজিৎ দাস আছে। নিশাৰ ভাগত আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ নিশাৰ ভাগত কেনেধৰণৰ এটা পৰিৱেশ বৰ্তমান সময়ত এইসমূহ গছ এনেদৰে তেওঁলোকে লৈ যোৱা হৈছে। এইসমূহ গছ লাচিত ঘাটলৈ লৈ যোৱা হ'ব। আমবাৰীৰ গছৰ নতুন ঠিকনা হৈছে এইবাৰ লাচিত ঘাট। পুনৰ সংৰোপণৰ প্ৰচেষ্টাত নিশা 12মান বজাত এনেদৰেই নিশাৰ ভাগত চলিছে। উন্নয়নৰ স্বাৰ্থত বৃক্ষ সংৰোপণৰ আধুনিক প্ৰক্ৰিয়া আৰু অত্যাধুনিক ক্ৰেঙৰ জৰিয়তে ডাম্পাৰত উঠাই লৈ যোৱা হৈছে। প্ৰথম অৱস্থাত এইসমূহ গছ এনেদৰে প্ৰথম অৱস্থাত কাটি থোৱা হৈছিল, ডালসমূহ কাটা হৈছিল আৰু সেই সময়ছোৱাতো কিন্তু ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত আছিল আৰু ৰাজ্যজুৰি প্ৰতিবাদ বা সমান্তৰালকৈ গুৱাহাটী মহানগৰীৰ প্ৰতিবাদৰ অন্তত এইসমূহ গছসমূহ স্থানান্তৰ কৰা হৈছে। এইবাৰ এইসমূহ গছ লৈ যোৱা হৈছে। আমি জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট মোৰ লগত ধনজিৎ আছে, ধনজিতে দৰ্শকসকলক দেখাব বৰ্তমান সময়ত এনেদৰে ক্ৰেঙৰ যোগেদি এইসমূহ গছ লৈ যোৱা হৈছে। তেওঁলোকে লৈ যাব লাচিত ঘাটলৈ। দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰ দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াত থকা যিসমূহ গছ অকণমান ধনজিতে যদি দেখায় কেইবাজোপা গছ আছে, আপোনালোকে দেখিছে এইসমূহ গছ ইয়ালৈ স্থানান্তৰ কৰা হৈছিল আৰু এইসমূহ গছ স্থানান্তৰ কৰা এইসমূহ গছ এতিয়া লৈ যোৱা হ'ব লাচিত ঘাটলৈ। আমি উল্লেখ কৰিছোঁ যে আপোনালোকে দেখিছে যে নিশাৰ ভাগত কেনেধৰণৰ এটা পৰিৱেশ বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰিছিল, বিভিন্নগৰাকীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল, আম আদমী পাৰ্টীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল বা বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্তু সেই প্ৰতিবাদকো সেও মানি বা প্ৰতিবাদ যেনেদৰে সাব্যস্ত হৈছিল সেই প্ৰতিবাদক কোনো ধৰণৰ গুৰুত্ব নিদি এইদৰে এইসমূহ গছ এই মুহূৰ্তত লৈ যোৱা হৈছে, স্থানান্তৰ কৰা হৈছে। বিভিন্নগৰাকীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু নিশাৰ ভাগত আজিৰ দিনটোত দৰ্শকসকলক দেখাবলৈ মই চেষ্টা কৰিছোঁ কেনেদৰে এইসমূহ গছ লৈ যোৱা হৈছে। আপোনালোকে দেখিছে এইসমূহ গছ এনেদৰেই এখন ক্ৰেঙৰ যোগেদি ডাম্পাৰত উঠাই লৈ যোৱা হৈছে আৰু এইসমূহ গছ তেওঁলোকে লৈ যাব লাচিত ঘাটলৈ আৰু লাচিত ঘাটত এইসমূহ গছ তেওঁলোকে সংৰোপণ কৰিব। আৰু তাৰপাছত এতিয়া বিভিন্নগৰাকীয়ে প্ৰশ্ন কৰিছে যে এই যিসমূহ গছ তেওঁলোকে ইয়াৰ পৰা লৈ গৈছে, এই শতিকা গৰকা এইসমূহ গছ প্ৰকৃততে জীয়াই তুলিব পাৰিবনে? বিভিন্ন ধৰণৰ কিন্তু প্ৰশ্ন উত্থাপিত হৈছে। আমি দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰ নিশাৰ ভাগত বৰ্তমান সময়ত কেনেধৰণৰ পৰিৱেশ আমি দেখাবলৈ চেষ্টা কৰিছোঁ। মোৰ লগত ধনজিৎ আছে, ধনজিতে দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰ দেখাব বৰ্তমান সময়ত কেনেদৰে এইসমূহ গছ লৈ যোৱা হৈছে। আৰু এই মুহূৰ্তত NKTVৰ দৰ্শকসকলক মই দেখাবলৈ চেষ্টা কৰিছোঁ। মই ইতিমধ্যে উল্লেখ কৰিছোঁ এইদৰে আপোনালোকে দেখিছে এইসমূহ গছ এনেদৰে লৈ যোৱা হৈছে নিশাৰ ভাগত। বিভিন্নগৰাকীৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু বহু প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল আৰু সেই প্ৰতিবাদৰ অন্তত কিন্তু এনেদৰেই এইসমূহ গছ লৈ যোৱা হৈছিল। আৰু তাৰ মাজতেই NKTVৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। বিভিন্নগৰাকী আহিছে নিশাৰ ভাগত, বিভিন্নগৰাকীৰ আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম। ধনজিৎ আছে মোৰ লগত, ধনজিতে দৰ্শকসকলক দেখাব এই মুহূৰ্তত সেই পোনপটীয়া নিশাৰ ভাগত কেনেধৰণৰ এটা পৰিৱেশ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ। বিভিন্নগৰাকীয়ে প্ৰতিক্ৰিয়া একদম গছ কটাৰ স্বাৰ্থতে ওলাই আহিছোঁ। বোলো গছ কটাৰ একদম স্মৃতি আছে, কাৰণ 35 বছৰ হৈ গ'ল এইকেইডাল গছ। গতিকে এইকেইডাল ভালে ভালে জীয়াই থাকিলে ভাল পাওঁ আৰু সেইটোৱে কথা। আৰু এবাৰ গম পাই পেলাই একেবাৰে ওলাই আহিছোঁ এবাৰ চাবৰ কাৰণে। এতিয়া এটা কথা সোধোঁ যে যিহেতু ইয়াত এখন উৰণ সেতু হ'ব, গতিকে উৰণ সেতুৰ স্বাৰ্থত গছকেইডাল কাটা হ'ল। গতিকে গছকেইডাল কটাৰ যি আচলতে প্ৰক্ৰিয়া বা কাম ইতিমধ্যে চৰকাৰে কোৱাৰ ধৰণে কাম কৰি আহিছে। গতিকে পূৰ্বতে যিহেতু ছাঁ দিছিল গছকেইজোপা যথেষ্ট, আপোনালোকৰো দোকানৰ সন্মুখত এটা সাহস আছিল যে সকলোৱে আহি ইয়াত জিৰণি লৈছিল। আৰে এতিয়া কেনেকুৱা গৰম অনুভৱ হৈছে নহয় ভাবিব নোৱাৰি। আমাৰ শ্ব'ৰুমৰ ভিতৰত পূৰা গৰম। যিটো ছাঁ আছিল আগতে, মানুহবোৰ আহি পেলাই ইয়াত স্কুটাৰ দুটা লৈ পেলাই অলপ দেৰি ইয়াত ৰয়, আহি পেলাই এইখিনিৰ পৰা ছাঁ, এইখিনিৰ পৰা আপ টু ডিষ্ট্ৰিক্ট লাইব্ৰেৰী। আৰুতো ছাঁ নাছিলেতো এইখিনি জেগাত, গ্ৰীনাৰী এইখিনি আছিল। গতিকে এইখিনি গ'ল যেতিয়া উন্নয়নৰ নামত কৰিছে আৰু উপায়তো নাই আৰু। আমি চেষ্টা কৰিছিলোঁ আমি ৰাখিবৰ কাৰণে গছকেইডাল, কিন্তু ৰাখিব নোৱাৰিলোঁ। গতিকে উপায় নাই আৰু। চাব আহিছোঁ ৰাতি 1টা বজাত, এতিয়া চাব আহিছোঁ সেইকাৰণে। এবাৰ মানে কি ভালকৈ উঠি গ'লে ভাল হয় গছকেইডাল আৰু ভালকৈ জীয়াই থাকিলে ভাল হয়, এইটো কথা আৰু। বেয়া লাগিব নে নাই? বেয়াটো লাগিবই ভাই, কিয় নালাগিব? আৰু এইকেইডাল ছাঁত মানে আজি কিমান বছৰ পৰা দেখি 35 ইয়াৰ্ছ দেখিছোঁ। মোৰ শ্ব'ৰুম এৰাউণ্ড 37 ইয়াৰ্ছ হৈ গ'ল। মানে তাৰপিছতেই গছকেইডাল আৰম্ভ হৈছিল। দুখ লাগে এইকাৰণে আৰু, শেষবাৰৰ কাৰণে চাইছোঁ। ভালে ভালে গছকেইডাল সংৰক্ষণ হ'লে ভাল হয়। এটা কথা, আপুনি এগৰাকী সচেতন ব্যক্তি, নিশাৰ ভাগত আহিছে, এই যিসমূহ গছ ইয়াৰ পৰা স্থানান্তৰ কৰা হৈছে জীয়াই থাকিব বুলি ভাবেনে?
মই এতিয়াও হোপ আছে, মই 50% হোপ কৰিছোঁ যিকে আছে, জীয়াই থাকিব বুলি ভাবোঁ আৰু যিখিনি কৈছে আৰু কিবা মেডিচিন দি ৰাখিছে কিবা কিবি এনেকৈ আৰু ভাবিছোঁ আৰু জীয়াই থাকিব বুলি। থকাটো একদম থকাটো বিচাৰোঁ কৈছে, এতিয়া টেক্সটাইলৰ ওচৰত গছত পখালি মেলিছে বুলি কৈছে, গতিকে বোলো সেইকাৰণে ভাবিছোঁ আৰু বাচি থাকে নেকি। ধন্যবাদ। এয়া হৈছে এগৰাকী ব্যৱসায়ী তথা এগৰাকী সচেতন ব্যক্তি, তেখেতৰ কাষতে এখন দোকান আছে আৰু তেখেতে ইতিমধ্যে উল্লেখ কৰিছে যে তেখেতে 35 বছৰ ধৰি এই স্থানত তেখেতে ব্যৱসায় কৰিছে আৰু 35 বছৰ ধৰি থকা এই দোকানখনত তেখেতৰ দোকানখনৰ সন্মুখত সৌন্দৰ্য থকা বা এইসমূহ শতিকা গৰকা এইসমূহ গছ উঠাই লৈ যোৱা হৈছে। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ নিশাৰ ভাগত NKTV দৰ্শকসকলক নিশাৰ ভাগত পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ। নিশাৰ ভাগত কেনেধৰণৰ পৰিৱেশ, বিভিন্নগৰাকী ওলাই আহিছে, বিভিন্নগৰাকীয়ে কৈছে যে আমি এই স্থানত আছিলোঁ, আমি এই স্থানত ব্যৱসায় কৰিছিলোঁ। এই যিসমূহ গছ 35 বছৰ 40 বছৰ ধৰি থকা এইসমূহ গছক তলতেই আমি ছাঁ লৈছিলোঁ। বৰ্তমান সময়ত আমবাৰীকেই হওক বা ৰবীন্দ্ৰ ভৱনত কেনেধৰণৰ দিনৰ ভাগত এটা পৰিৱেশ আপোনালোকে দেখিছে যে কেনেধৰণে ৰ'দ দিয়াৰ লগে লগেই কেনেধৰণৰ এটা পৰিৱেশ হৈছে আৰু বিভিন্নগৰাকীয়ে কৈছে যে এই যিসমূহ গছ, এই গছসমূহ প্ৰকৃততে তেওঁলোকে উঠাই নিছে, তাত ক'বলগীয়া কথা নাই। সকলোৱে উন্নয়ন বিচাৰিছে, কিন্তু উন্নয়নৰ নামত গছসমূহ এনেদৰে কাটি দিয়া হৈছে, কিন্তু গছসমূহ উঠাই দিয়া হৈছে। কিন্তু এই যিসমূহ গছ, এই গছসমূহ প্ৰকৃততে থাকিবগৈনে বিভিন্নগৰাকীয়ে প্ৰশ্ন কৰিছে, সেয়া পৰৱৰ্তী সময়ত গম পোৱা যাব। আৰু নিশাৰ ভাগত এই মুহূৰ্তত নিশা 1 বজাত মই উপস্থিত আছোঁ গুৱাহাটীৰ আমবাৰীত পুনৰ যিসমূহ গছ আছিল সেইসমূহ স্থানান্তৰ কৰা হৈছে এইবাৰ লাচিত ঘাটলৈ।